ঢোল পেপাৰ শব্দত ৰজন জনাইছে নলবাৰীৰ চৰিয়াৰ সমগ্ৰ অঞ্চল। সাংস্কৃতিক স্থলী চৰিয়াত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ডেকা গাভৰু সকলো ওলাই আহি বিহুৰ কৰ্মশালাক দিছে নতুন মাত্ৰা। উৎসাহিত কৰিছে কণ কণ মইনাহঁতক। ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি সমগ্ৰ ৰাজ্যত। ব্যতিক্ৰম নহয় শিক্ষাৰ নৱদ্বীপ নলবাৰীও। নলবাৰীৰ বিভিন্ন ঠাইৰ লেখীয়াকৈ সাংস্কৃতিক স্থলী খ্যাত চৰিয়াতো ৰঙালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। চৰিয়াত অহা 13 আৰু 14 বহাগত আয়োজন কৰা চতুৰ্দশ বাৰ্ষিক আঞ্চলিক ৰঙালী বিহুৰ সমান্তৰালভাৱে চৰিয়া যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত কৰিছে বিহু নাচ আৰু বিহু বাদ্যৰ বিশেষ কৰ্মশালা। ৰবিবাৰৰ দিনটোত চৰিয়া যুৱক সংঘৰ বাকৰিত এক প্ৰকাৰ ৰজন জনাই থাকিল ঢোল পেপাৰ শব্দত। ইফালে ডেকা গাভৰুৰ লগতে কণ কণ মইনাহঁতে কঁকাল ভাঙি বিহু নাচত মতলীয়া হোৱা পৰিলক্ষিত হয়। সঁচাকৈ চৰিয়া যুৱক সংঘৰ উদ্যোগত বিহু নাচ আৰু বিহু বাদ্যৰ এক সৰ্বাংগ সুন্দৰ বিহুৰ কৰ্মশালাই মোহিলে সকলোকে। চৰিয়া মানে সংস্কৃত মনৰ চহকী, চৰিয়া মানে অতিথি আপ্যায়ন, চৰিয়া মানে অতিথিক সন্মান, চৰিয়া মানে জ্ঞানৰ বৰপথাৰ। সঁচাকৈয়ে নলবাৰীৰ এটি উল্লেখযোগ্য ঠাই চৰিয়াত আয়োজিত বিহু কৰ্মশালাই পুলকিত কৰিছে সকলোকে। নমস্কাৰ জনাইছোঁ। আমাৰ এই দ্বিতীয় বাৰ্ষিক কৰ্মশালা আমাৰ এই পিছপৰা অঞ্চলৰ যিটো সৰু সৰু ল'ৰা ছোৱালী সিহঁতক আগবঢ়াই নিয়াৰ বাবে আমি পদক্ষেপ লৈছোঁ আৰু আগন্তুক ইয়াতকৈ যাতে ভাল হয় তাকে কামনা কৰিছোঁ। আৰু মই আচলতে ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি, আমাৰ এই লগতে যাব সংঘৰ সম্পাদক। আমি আগন্তুক ইয়াতকৈ যাতে ভাল হয় কামনা কৰিছোঁ। আপোনালোকৰ প্ৰচাৰৰ মাধ্যমে আমি আগবাঢ়ি যাব পাৰোঁ কামনা কৰিছোঁ। এই কৰ্মশালাখন আমি 6 দিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। যোৱাকালিৰ পৰা আৰম্ভ হৈছে আমাৰ এই অঞ্চলটো বা আমাৰ চৰিয়া যুৱ সংঘৰ উদ্যোগত যোৱা বছৰৰ পৰা আৰম্ভ হৈছে। ইয়াত যিকোনো অনুষ্ঠানে আমি সুপৰিকল্পিতভাৱে আমি আলোচনাৰ মাধ্যমে কামবিলাক আমি কৰোঁ। সেইকাৰণে বদ্ধ হৈ অলপ পৰিপাটি হোৱা বুলি ভাবিছোঁ। আমি নিজকে ভাবিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা, ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ, আশীৰ্বাদ কামনা কৰিছোঁ। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।